নমস্কাৰ শ্ৰোতা শিক্ষাগুৰুসকল পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰডি এডুকেশ্যন চেনেলটোলৈ সকলোকে আন্তৰিক ওয়েলকাম শ্ৰোতা ছাৰ বাইদেউসকল শিক্ষাগুৰুসকল শিক্ষাগুৰু মণ্ডলী এখন বিশেষ জাননী ওলাইছে 10 তাৰিখ অৰ্থাৎ আজি বুলি ক'ব পাৰি 10 তাৰিখ 10 এপ্ৰিল 2025 এই জাননীখন আহিছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা ইয়াৰ এই নোটিছখনত স্পষ্ট কৰি উল্লেখ কৰিছে যে চেলাৰী ৰিডাকশ্যন অফ টিচাৰ ইয়াৰ অফ অৰ্থাৎ উল্লেখ কৰা শিক্ষকসকলৰ 9 এপ্ৰিল তাৰিখে এটেন্ডেন্স নিদিয়াৰ বাবে শিক্ষা হেতু এপছৰ জৰিয়তে কৰা হৈছে এই নিৰ্দেশনা ৰিকুৱেষ্ট কৰিছে কি কৰ ডিডিঅ লৈ পঠাইছে যিসকল টিচাৰে এটেন্ডেন্স দিয়া নাই 9 তাৰিখে তেখেতসকলৰ চেলাৰী কাট কৰাৰ নিৰ্দেশ দিছে লগতে আৰু এটা নোটিছখনত বিষয় জনাইছে যে যিসকলে মেটাৰনিটি লিভ বিএ ডেপুটেশ্যন তাৰপিছত আৰ্ন লিভ চাইল্ড কেয়াৰ লিভ লৈছে তেখেতসকলক এই দৰমহা কৰ্তনৰ পৰা ৰেহাই দিছে আৰু এইটো এক্সামিন কৰি চাবলৈ দিছে আৰু যিসকলৰ দৰমহা কৰ্তন কৰিলে সেইসকলৰ ৰিপৰ্ট কনচাৰ্ন ডিডিঅ'ত সাবমিট কৰিবলৈ অৰ্ডাৰ দিছে আৰু ভৱিষ্যতেও যদিহে আমি শিক্ষাটো এপছৰ জৰিয়তে এটেন্ডেন্স নিদিওঁ শিক্ষাগুৰুসকলে তেন্তে মেবি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এনেকৈ চেলাৰী কাটৰ নোটিছ ওলাব সেয়েহে সকলোৱে শিক্ষাটো এপছত যিসকল শিক্ষকে এটেন্ডেন্স দি আছে তেখেতসকলৰ হয়তো কোনো সমস্যা নহয় যিহেতু আমি নিয়মীয়াকৈ বিদ্যালয়ত সকলোৱে যাওঁৱেই গতিকে কিবা কাৰণবশতঃ যদি শিক্ষাটো এপছৰ জৰিয়তে এটেন্ডেন্স দিব নোৱাৰে তেতিয়া আপোনালোকে কনচাৰ্ণ অফিচত নিশ্চয় যোগাযোগ কৰিব এইখিনি আছিল আজি মূলত ভিডিঅ'টো কাৰ দৰমহা কৰ্তন গৈছে সেইখিনি মই এতিয়া উল্লেখ কৰি দিছোঁ চাওক ইয়াতে চাই লওক একেৰাহে 387 গৰাকী টিচাৰক 10 এপ্ৰিল 2025 তাৰিখে শিক্ষা হেতু এপছত এবচেণ্ট থকাৰ বাবে ধুবুৰী জিলাৰ সন্মানীয় আইএছ ছাৰে এদিনৰ চেলাৰী পে কাট কৰিছে আৰু শিক্ষা হেতু এপছত ষ্টুডেণ্ট জিৰ' এটেন্ডেন্স থকাৰ বাবে 43 গৰাকী হাইস্কুলৰ হেড শিক্ষকক অৰ্থাৎ প্ৰধান শিক্ষকক চেলাৰী পে কাট কৰিছে সেয়েহে যিবিলাক জিৰ' এটেন্ডেন্স আছে তেখেতসকলে ৰিজন দিয়াৰ এখন এপ্লিকেশ্যন দিছিলে তেখেতসকলে সেই এপ্লিকেশ্যন ফিল আপ কৰি কিহৰ কাৰণে জিৰ' এটেন্ডেন্স হৈ আছে এই সমস্যা যদি হৈ আছে তেন্তে আপোনালোকে অনতিপলমে যোগাযোগ কৰিব আমাৰ আইএছ ছাৰসকলৰ সৈতে মূলত ভিডিঅ'টো এইখিনি আছিলে যদিও ভিডিঅ'টো আপোনালোকক অলপ ইনফৰমেশ্যন দিছে তেন্তে পটাপট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যিটো মোৰ বাবে হ'ব আপোনালোকৰ পৰা আশীৰ্বাদ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ সকলোৰে দিনটো শুভ হওক।